নমস্কাৰ আশা কৰিছোঁ তোমালোকে আমাৰ চেনেলটো চাই আছা সকলো ছাত্ৰ-ছাত্ৰী বিশেষকৈ দশম মানৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মই শেহতীয়াকৈ উচ্চ গণিতৰ পাঠদান আগবঢ়াই আছোঁ তোমালোকৰ যিটো এডভান্স মেথমেটিক্স যিখিনি নাই বাৰুতো নাই কিন্তু যিখিনি আছে তেওঁলোকৰ চেপ্টাৰ 1 যিটো সংহতি আৰু সম্পৰ্ক সেইটো ইতিমধ্যে আমাৰ শেষ কৰা হৈছে আটাইকেইটা ভিডিঅ' প্লেলিষ্টত আছেই চাব পাৰিবা আৰু তাৰ পিছতে আমি অখণ্ড সংখ্যাৰ পাটিগণিত পাঠটো আমি কৰি আছো তাৰ বিভাজ্যতাখিনি চলি আছে আমাৰ আৰু যেটো জটিল সংখ্যা বুলি চেপ্টাৰ আছে জটিল সংখ্যা চেপ্টাৰটো আমি আৰম্ভ কৰা নাই বা দ্বিঘাত সমীকৰণটো আৰম্ভ কৰা নাই কিন্তু তোমালোকৰ পাৰমুটেশন কম্বিনেশন জুট আৰু বিন্যাস এই চেপ্টাৰটো আমি ইতিমধ্যে আৰম্ভ কৰিছো হেতু চলি আছে আৰু হেতু শেষ হৈছে আসলে হেতু শেষ হৈছে তাৰ পিছতে আমি আৰু এটা চেপ্টাৰ আৰম্ভ কৰিছিলো হেতু আছিল স্থানাংক জ্যামিতি কোঅৰ্ডিনেট জিওমেট্ৰি আৰু হেতু ইতিমধ্যে শেষ হৈছে তোমালোকৰ গতিকে ভিডিও সমূহ তোমালোকৰ কাৰবাৰ যদি প্ৰয়োজন আছে আপোনালোকে চাবা আৰু যদি ভাবিছা মানে বুজি পোৱা ভিডিও হৈছে তোমালোকৰ পছন্দৰ হৈছে মানে ধৰা বুজি পাইছা কথাবিলাক ইয়াৰ নিশ্চয় তোমালোকে তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ লগত হেখিনি মানে শেয়াৰ কৰিব পাৰা যে যদি উপযোগী বুলি ভাবা আমি তোমালোকৰ সায়েন্সৰ ক্লাস স্টাৰ্ট কৰিছিলো তো যোৱা বছৰতে আমি ভিডিও দিছিলো আৰু মাত্ৰ চেপ্টাৰ 1 টো আমি দিয়া আছে আমাৰ ফলৰ পৰা মই কৰিছিলো ক্লাসখিনি আৰু আজি মই আৰম্ভ কৰিব লৈছো তোমালোকৰ চেপ্টাৰ যেটো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটো আৰম্ভ কৰিব লৈছো Chapter তোমালোকৰ 10 light reflection and refraction প্ৰতিফলন আৰু প্ৰতিসৰণ কাৰ পোহৰৰ তো এটো হৈছে আমাৰ পাঠটো আমি যেটো আৰম্ভ কৰিব লৈছো এটা পোহৰ তোমালোকে আসলে কত পাইছে এতিয়ালৈকে প্ৰায় ক্লাস 6 মানৰ পৰা পাই আহিছে 6 7ত খুব সম্ভৱ আসলে 8ত কিন্তু আছে 7ত থাকিব লাগে তো কেবাটাও ক্লাস পঢ়ি আহিছে পোহৰৰ বিষয়ে কি পোহৰ কি হয় বুলি ক'লে আমি কওঁ পোহৰ এবিধ শক্তি বুলি কওঁ পোহৰ এবিধ তৰংগ বুলি কওঁ গতিকে তোমালোকে পোহৰৰ বিভিন্ন বিষয় ইতিমধ্যে পঢ়ি আহিছা তথাপিও পোহৰ পাঠটো আকৌ ক্লাস 10ত আকৌ ওলাইছে আৰু তাৰ পিছতো পোহৰ আকৌ ওলাব ক্লাস 12 ত ওলাব তোমালোকৰ যেতে হায়াৰ সেকেন্ডাৰী সায়েন্সত পঢ়িবা তেতে তোমালোকৰ ক্লাস 12 ত পোহৰ আকৌ ওলাব এটা পোহৰ কি বুলি ক'লে আমি কি বুলি কওঁ যে পোহৰ এবিধ শক্তি বা পোহৰৰ তৰংগ বুলি কওঁ গতিকে এনেকুৱা ধৰণৰ কথা দি শক্তিয়ে হয় নে তৰংগই হয় কি হয় সেই কথাখিনি আমি সৰুতে বহুতবাৰ পঢ়িছো এটা এই সম্পৰ্কে তোমালোকৰ পাঠ্যপুথিত এটা প্যাৰাগ্ৰাফ লিখা আছে যেটো পেজ নম্বৰ 160 হয় তাতে এটা প্যাৰাগ্ৰাফত আছে অৰেঞ্জ কালাৰ প্যাৰাগ্ৰাফ তাত কি বুলি লিখা আছে যে পোহৰক তৰংগ বুলি গণ্য কৰা হৈছিল তাৰ পিছত লিখিছে বিংশ শতিকাৰ আৰম্ভণিতে পুনৰ গম পোৱা গল যে পোহৰ আৰু পদাৰ্থৰ পাৰস্পৰিক ক্ৰিয়া ব্যাখ্যা কৰিবৰ বাবে পোহৰৰ তৰংগবাদ প্ৰায় পৰ্যাপ্ত নহয় আৰু পোহৰে প্ৰায় পদাৰ্থ কণাৰ প্ৰবাহৰ দৰে আচৰণ কৰে অৰ্থাৎ আমি পোহৰ যে শক্তি এটাটো কি নিশ্চিত কি পোহৰ এটা শক্তিৰ প্ৰকাৰ বা প্ৰকাৰ ৰূপ কি যেনেকৈ সূৰ্যৰ পৰা যেটো পোহৰ আহিছে বুলি কওঁ হেতু এটা পোহৰৰ এটা ৰূপ কিন্তু তৰংগ আৰু কণা দুটা আমি তৰংগবাদ বা ওয়েভ থিওৰি বুলি আমি কওঁ ওয়েভ থিওৰি আৰু পাৰ্টিকল নেচাৰ এইটো তৰংগবাদে শুদ্ধ নে কণাই শুদ্ধ কথাটো আৰু এইটো তোমালোকক ক্লিয়াৰলি কিতাপখনত এটা আভাস দিছে যে পোহৰক আমি তৰংগ বুলিও সম্পূৰ্ণকৈ ক'ব নোৱাৰো বা পোহৰক আমি কণা বুলিও সম্পূৰ্ণকৈ ক'ব নোৱাৰো আৰু এই যেটো কনফিউজন পোহৰৰ
তৰংগ নে হয় কণা হয় ইয়াৰ ওপৰত যিটো কোৱান্টাম তত্ত্ব বুলি কৈছে পোহৰৰ কোৱান্টাম তত্ত্বই এই ধাৰণাটো অলপ কিছু সহজ কৰিছে বুলি কৈছে আৰু এই বিষয়ে তোমালোকে যেতিয়া হায়াৰ ক্লাছত পঢ়িবা বা মানে হায়াৰ ছেকেণ্ডেৰী বা তাৰ ওপৰত যেতিয়া পঢ়িবা তেতিয়া তোমালোকে বিশেষ ডিটেইলছত গম পাবা ইয়াৰ বিষয়ে এতিয়া আমাৰ চেপ্টাৰটো তোমালোকৰ আচলতে পোহৰ কি সেই বিষয়টো আমাৰ ডিছকাছ কৰা নহয় ইয়াতে কিন্তু পোহৰৰ কিছুমান পৰিঘটনা ফেন'মেনন অফ লাইট কিছুমান ডিছকাছ কৰা হ'ব সেইবিলাক দুটা নাম দিছে ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন আৰু আমি সেই তাৰ লগতে ৰিলেটেড ইয়াৰ পিছৰটা চেপ্টাৰ তাত ওলাব আৰু বেলেগ কিছুমান ফেন'মেননৰ বিষয়ে আছে কিন্তু আমি মানে স্পেচিয়েলি ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যনৰ বিষয়ে আমি এই চেপ্টাৰ ডিছকাছ কৰিম এতিয়া চোৱা আমি এটা বস্তু কেনেকৈ দেখাব চ' বস্তুটো দেখা মানে কিবা এটা দেখি আছোঁ আমি তাৰ কাৰণটো কি এতিয়া আমি সকলোৱে কওঁ যে আমি চকুৰ সহায় দেখা পাওঁ ঠিকে আছে আমি চকুৰে দেখোঁ কিন্তু চকু এটা অংগ আৰু এই অংগটোৱে আমাক দেখাত কিদৰে সহায় কৰে তেতিয়া কি হয় ইয়াৰ যিটো মেকানিজমটো হয় দেখাৰ সেই মেকানিজম গম পোৱা নে কি হয় পোহৰ ক'ৰ পৰা আহে পোহৰ ক'ৰ পৰা আহে বুলি ক'লে আমি ক'ম যে পোহৰ অহাৰ কিছুমান চ'ৰ্চ থাকে বা আমি তাক কি বুলি কওঁ উৎস বুলি কওঁ পোহৰৰ উৎস এই পোহৰৰ উৎসৰ পৰা পোহৰবোৰ আহি আমাৰ চকুৰ মাজেৰে সোমাই চকুৰ পিছফালে আমাৰ যদি এইটো আমি যাক আইবল বুলি কওঁ এই অক্ষিগোলক তো এইফালে পোহৰটো সোমাই ইয়াতে আমাৰ এটা চেনচিটিভ অৰ্গেন আছে যাক আমি পাৰ্ট অফ দ্য ৰেটিনা বুলি কওঁ বা আমি তাক অক্ষিপট বুলিও কওঁ সেই ৰেটিনাৰ পোহৰটো পৰে আৰু সি আমাক এটা সেন্সেশন ক্ৰিয়েট কৰে দেখাৰ অনুভূতি ক্ৰিয়েট কৰে কেনেকৈ এই ৰেটিনাৰ পৰা অপটিক নাৰ্ভ মানে আলোক স্নায়ু বা পোহৰ স্নায়ুবিলাকে নেত্ৰ স্নায়ু এনাৰ্জি নি পেলাই তোমাৰ ক'ত দিয়ে আমাৰ ব্ৰেইনত সেই ইনফৰমেশ্যনটো দিয়ে ব্ৰেইনত আমাক সেই যিটো ইমেজ ফৰ্মেশ্যন হৈছে বা সৃষ্টি হৈছে প্ৰতিবিম্ব তাৰ বিষয়ে খবৰ দিয়ে আৰু আমাৰ মগজুৱে এইটো প্ৰচেছ কৰি আমাক ইনফৰমেশ্যনটো দিয়ে যে আমাৰ সন্মুখত কি আছে আৰু খুব খৰতকীয়া মানে আমি বস্তু দেখাৰ লগে লগে দেখি আছোঁ ৰিয়েল টাইম মানে একদম হৈছে আৰু গম পাইছোঁ তেনেকুৱা নিচিনা লগে লগে একদম ইনষ্টেণ্টত চ' সেইটো এই প্ৰচেছটোত হৈ থাকে এতিয়া পোহৰ ক'ৰ পৰা আহিছে বুলি কওঁ এতিয়া পোহৰ যদি ক'ৰ পৰা আহিছে তাত আমি কি দুটা এটা এনেকুৱা কথা আছে যে পোহৰ ক'ৰ পৰা আহিছে বুলি কোৱাৰ লগে লগে আমি এইখিনি আঁতৰ কৰি লওঁ পোহৰ ক'ৰ পৰা পোহৰ য'ৰ পৰা আহে তাক আমি কি বুলি কওঁ উৎস বুলি কওঁ চ'ৰ্চ অফ লাইট এইটো চ'ৰ্চ অফ লাইটবিলাক কেনেকুৱা আছিলে আমি আগতে জানিছিলোঁ যে প্ৰাইমাৰী এটা আছিলে আৰু সেকেন্ডাৰী চ'ৰ্চ প্ৰাইমাৰী আৰু সেকেন্ডাৰী কোনবিলাক আছিলে যিবিলাকৰ নিজা পোহৰ থাকে মানে লাইক ছানলাইট বা ছান বেৰিটো সূৰ্যটো আৰু যাৰ নিজা পোহৰ নাথাকে লাইক মুন আমি একেবাৰে সহজ উদাহৰণ এটা দিওঁ যেনিবা মমডাল যদি হয় আমাৰ মমডালৰ নিজা পোহৰ থাকে মমডাল জ্বলাই দিওঁ কিন্তু এখন ৱাল এতিয়া মোৰ সন্মুখত এখন ৱাল আছে এই ৱালখনৰ কোনো নিজা পোহৰ নাথাকে কিন্তু ৱালখনত মোৰ ৰুমত ধৰি থকা লাইটটোৰ পোহৰ পৰিছে যিটো আমাৰ ইলেক্ট্ৰিক বাল্ব আছে বাল্বটোৰ পোহৰ পৰিছে আৰু সেই পোহৰটো পৰাৰ পিছত ৱালখনত পৰিলে তাৰপিছত উভতি আহি মোৰ চকুত সোমাইছে আৰু তেতিয়া মই দেখা পাইছোঁ এই যে পোহৰ ক'ৰ পৰা আহে এনেকৈ লাইট আহিলে ক'ৰ পৰা এটা চ'ৰ্চৰ পৰা লাইটটো আহিছে আহি ক'ত পৰিছে আৰু পৰি এনেকৈ উভতি গৈছে এটা বস্তুত এনেকৈ পৰিছে উভতি গৈছে আমি তাক কি বুলি কওঁ ৰিফ্লেকশ্যন বুলি কওঁ প্ৰতিফলন পোহৰ তাকে প্ৰতিফলন বুলি আমি কওঁ তো এই পোহৰ প্ৰতিফলনৰ টপিক আছিলে এইখিনি মানে পঢ়ি আহিছে প্ৰতিফলনৰ সূত্ৰ পঢ়ি আহিছে আৰু এতিয়া সেই পোহৰৰ প্ৰতিফলন বা ৰিফ্লেকশ্যননো কি আৰু বা আমি ৰিফ্লেকশ্যন হ'লে বস্তু এটা কেনেকৈ দেখা পাওঁ তাৰ কিছু ৰিভিজন কৰি লওঁ ৰিভিজনৰ কাৰণে এখন ইমেজ চোৱা তোমালোকে ইয়াত স্ক্ৰীনত এখন ইমেজ দেখা পাইছা এইখন তো এই ইমেজখনত দেখিছা যে সূৰ্যৰ পৰা পোহৰটো আহিছে এটা সৰলৰেখিক ৰাস্তাৰে আহি ফুলপাহত পৰিছে আৰু ফুলপাহত পৰি তাত পোহৰত পৰি আকৌ প্ৰতিফলিত হৈছে চকুলে গৈছে আমাৰ চকুত সোমাইছে আৰু আমাৰ মগজুত ফুলপাহৰ এটা প্ৰতিবিম্বৰ সৃষ্টি হৈছে ইয়াতে সূৰ্যৰ সৰলৰৈখিক মানে যিকোনো পোহৰ সৰলৰৈখিক দিশত গতি কৰে তো এইটো গম পালা তো ইয়াৰ পিছতে চোৱা আমি এখন ডিলিট কৰি দিওঁ
আৰু ইয়াৰ পিছত এই পোহৰৰ প্ৰতিফলন অলপ ৰিভিজন কৰি লওঁ পোহৰৰ কেনেকুৱা হয় প্ৰতিফলনটো চিত্ৰটো তোমালোকৰ নিশ্চয় মনত আছে এইটো চাওঁ তোমালোকৰ স্ক্ৰীনত অলপ ডাঙৰকৈ দেখিছা মই ডাঙৰ কৰি দিছোঁ সো এইটো চিত্ৰত এডালক আমি কি বুলি কওঁ ইনসিডেন্ট ৰে বা আপতিত ৰশ্মি ইনসিডেন্ট ৰে এডালক আমি কি বুলি কলো আপতিত ৰশ্মি তাৰ পিছত এই এটা বিন্দুত পোহৰটো আহি পৰিছে পি বিন্দু তাক আমি কি বুলি কওঁ আপতন বিন্দু বুলি কওঁ আপতন বিন্দু বা পয়েন্ট অফ ইনসিডেন্স তাৰ পিছত এফালে ৰশ্মিডাল মানে পোহৰ ৰশ্মিডাল এফালে গৈছে এটো আমি প্ৰতিফলিত ৰশ্মি বুলি কলো ৰিফ্লেক্টেড ৰে তাৰ পিছত এইডাল কাল্পনিক ৰেখা আমি এইখন হৈছে মিৰৰ বা দাপোন বা পোহৰ আপতন হোৱা যিখন আপতন হোৱা বা প্ৰতিফলন হোৱা যিখন পৃষ্ঠখনৰ এই আপতন বিন্দুটোত আমি এডাল কাল্পনিক ৰেখা আঁকিছো নৰ্মেল বুলি কয় ইংলিছত আমি অসমীয়াতে কি বুলি কলো অভিলম্ব গতিকে এডাল কাল্পনিক ৰেখা এডাল এই পৃষ্ঠখনৰ ওপৰত থাকে আৰু এই অভিলম্বডালৰ লগত ইনসিডেন্ট ৰেডাল এটা কোণ উৎপন্ন কৰিছে এংগল আই আমি তাক কি বুলি কওঁ এংগল অফ ইনসিডেন্স বা আপতন কোণ আৰু ইয়াৰ লগতে এংগল কৰিছে তাক আমি কি বুলি কওঁ এংগল অফ ৰিফ্লেকশন বা প্ৰতিফলন কোণ আৰু আমি এইটো হৈছে এইটো তোমালোকে বহুতবাৰ দেখি আহিছে আৰু ইয়াৰ লগত জড়িত ফৰ্মুলা কেইটামানো আছিলে ল আছিলে লজ অফ ৰিফ্লেকশন পোহৰৰ প্ৰতিফলনৰ সূত্ৰ অসমীয়াতে আছিলে আৰু সেইকেইটা কি আছিলে এই যে আপতন কোণ আৰু প্ৰতিফলন কোণটো সমান আমি সেইকেইটা এংগল আই ইকুৱেল এংগল আৰ আপতন কোণ প্ৰতিফলন কোণ সমান আৰু এই আপত্য ৰশ্মিডাল আপত্য ৰশ্মি আৰু এডাল প্ৰতিফলিত ৰশ্মি এইডাল আৰু অভিলম্ব সদায় একে সমতলত থাকে এতিয়া একে সমতল মানে এই তলৰ পৃষ্ঠখনৰ কথা বুজোৱা নাই ইহঁত তিনিটা একেটা সমতলতে আছে মানে কেনেকুৱা হ'ব তোমালোকৰ য'ত আছে এখন মোৰ টেবুলখন আৰু এখন কাগজত যদি মই আঁকিছো সেই কাগজখনৰ পৃষ্ঠখন এনেকুৱা বা এইখন মোৰ স্ক্ৰীনৰ যিখন পৃষ্ঠ তাতে আছে মানে সেইডাল সেইখনহে সমতল আৰু ইয়াত তুমি ইমাজিন কৰিব লাগিব কেনেকুৱা হয় এখন সমতল পৃষ্ঠ তাত এখন তুমি কাগজ এনেকৈ থৈ দিছা ধৰি লৈছা কাগজ এখন আছে আৰু কাগজখনত তুমি যদি এডাল ৰশ্মি আঁকি দিয়া আৰু আঁচডাল আঁকি দিলা এনেকৈ কৰি পেলাই পৰিলে তাৰপৰা সেই তেনেকৈ আঁচডাল আগুৱাই আঁকিলা মানে প্ৰতিফলন হোৱা নিচিনাকৈ আঁকিলা গতিকে সেই আঁচডাল আৰু এই আঁচডাল আৰু ইয়াত ডাল লম্ব আঁকিম সেই লম্ব তিনিডাল এই কাগজখনত আঁকিব পাৰি তাৰমানে সেইটোৱে বুজাইছে যে এই আপত্য ৰশ্মিডাল এই অভিলম্বডাল আৰু এই প্ৰতিফলন কৰা ৰশ্মিডাল সেইডাল সেই একেখন সমতলতে আছে সেইটোহে বুজোৱা হয় এইটো আছে তোমালোকৰ আগতে পঢ়ি আহিছে কিতাপত তোমালোকৰ মেনশ্যন আছে এই টপিকটোৰ লগত তোমালোকে আৰু এটা বস্তু পাইছা সেইটো হৈছে লেটাৰেল ইনভাৰ্জন আমি এতিয়া এইখন ডিলিট কৰি দিওঁ আৰু এই আখৰখিনি মই ডিলিট কৰি দিওঁ মহাই দিলোঁ ডিজিটেল বোৰ্ডত ইয়াৰ পিছতে আমি কি চাওঁ সেই যিটো পাৰ্শ্বীয় বিলম্বন বুলি এটা কনচেপ্ট পাইছিলে পাৰ্শ্বীয় বিলম্বন পাৰ্শ্বীয় বিলম্বন কনচেপ্টটো ডিছকাছ কৰিব যোৱাৰ আগতে আমি এটা ডিছকাছ কৰোঁ যে সমতল দাপনৰ সৃষ্টি হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ কি প্ৰতিবিম্ব মানে কেনেকৈ সৃষ্টি হয় প্ৰতিবিম্ববিলাক যে প্ৰতিফলিত ৰশ্মি প্ৰতিফলনৰ পিছত যিডাল ৰশ্মি আহে বা প্ৰতিফলিত ৰশ্মি প্ৰতিফলনৰ পিছত আমাৰ কিতাপৰ টপিকটো আছে প্ৰতিফলিত ৰশ্মিয়ে হওক বা প্ৰতিফলিত ৰশ্মিয়ে হওক সিহঁতি সেই প্ৰতিফলনৰ পিছত কোনোবা এটা বিন্দুত সিহঁতি লগ লাগে বা ক'ৰবাত সিহঁতি লগ লাগে এই লগ লাগোতে বা কটাকটি কৰোঁতে এতিয়া কেতিয়াবা সঁচা সঁচিয়ে কটাকটি কৰে কেতিয়াবা কটাকটি কৰা যেন দেখুৱায় sometimes they seems like they are intersecting sometimes they doesn't intersect actually মানে দেখাত লাগে যেন কটাকটি কৰিছে কিন্তু কটাকটি নাই কৰা যেনেকৈ হওক সঁচা প্ৰকৃততে কটাকটি কৰিছে বা নাই কৰা কিন্তু কি সৃষ্টি হ'ব প্ৰতিবিম্ব সৃষ্টি হ'ব আমাৰ জিঅমেট্ৰিকেলি যদি আমি কওঁ লাইটৰ ক্ষেত্ৰত প্ৰতিবিম্ব সৃষ্টি হ'ব আৰু সেই প্ৰতিবিম্বটো কেনেকুৱা হ'ব যদি কটাকটি নকৰে প্ৰতিবিম্ব সৃষ্টি নহয় গতিকে যদি প্ৰতিবিম্ব সৃষ্টি হৈছে দ্যাট মিন্স ইমেজ ফৰ্মেশ্যন হোৱাৰ লগে লগে আমি জানিম তাতে ৰিফ্লেক্টেড ৰেবিলাক লগ লাগিছে
বা ৰিফ্ৰেক্টেড ৰে বিলাক ৰিয়েল বা ভাৰ্চুৱেলি লগ লাগিছে তাৰ ওপৰত বেছ কৰি পেলাই আমি প্ৰতিবিম্বৰ দুটা ক্লাছিফিকেশ্যন দিওঁ টাইপ দুটা দিওঁ আমি যিবিলাক ইমেজ পাওঁ এটা আমি দিওঁ ৰিয়েল আৰু এটা দিওঁ আমি ভাৰ্চুৱেল হট আৰু আমি অসৎ প্ৰতিবিম্ব বুলি দুটা ক্লাছিফিকেশ্যন দিওঁ ইয়াত মানে ৰে বিলাক সঁচা কটাকটি কৰে য'ৰ পৰা আহিছে ৰে বিলাক যেগুলো য'ৰ পৰাই নহওক কোনোবা এটা বিন্দু কটাকটি কৰিব কিন্তু ইয়াত দেখাত তেনেকুৱা নালাগে মানে যেন ক'ৰ পৰা ওলাই আহিছে এনেকুৱা ডটেড আমি যেতিয়া সঁচাকৈ নহয় যে ডটেড লাইন মানে ডটেড লাইন দি বুজাওঁ এইবিলাক ৰেবিলাক সঁচাকৈ কটাকটি নকৰে এই ডটেড লাইনৰ বা এপ্লিকেশ্যন এইখিনি অলপ ডিটেইলছত কম যেতিয়া আমি ৰে ফৰ্মেশ্যন ইমেজ ফৰ্মেশ্যন ডায়েগ্ৰামখিনি ডিছকাছ কৰি থাকিম তেতিয়া মই এইখিনি কথা মই ক্লিয়াৰলি আকৌ এবাৰ ক'ম ৰিয়েল এণ্ড ভাৰ্চুৱেল হোমাছ কিন্তু যেটো আমাৰ সমতল দাপন এই সমতল দাপনত যেটো প্ৰতিবিম্ব সৃষ্টি হয় সেই প্ৰতিবিম্বটোৰ কিছু বৈশিষ্ট্য আছিল সেই বৈশিষ্ট্যবিলাক আমি অলপ ডিসকাস কৰো এতিয়া প্ৰথম কথা আমি ইমেজটো কেনেকুৱা হয় বা চাই লওঁ তো নিশ্চয় দেখিছা স্ক্ৰিনত তোমালোকৰ যে এটা অবজেক্ট আছে অবজেক্ট মানে এটো আমি কি বুলি কম তো অবজেক্টটো অসমীয়াত কয় তাক লক্ষ্য বস্তু তাৰ পিছত ইমেজ ফৰ্ম হৈছে তাক আমি প্ৰতিবিম্ব বুলি কওঁ আৰু তাত এইখন হৈছে আমাৰ যিখন সি বুলি দিয়া আছে নীলা ৰঙৰ এইখন হৈছে আমাৰ মিৰৰখন আৰু মিৰৰৰ আগফালে বস্তুটো ৰৈ আছে এই যেডাল ব্লু দেখা পাইছে এৰিয়াল ৰে এই ৰেডাল আহিয়াত পৰিছে আৰু এইফালে উভতি গৈছে প্ৰতিফলন হৈছে কিন্তু ইয়াত যদি এইখন ঠাইত যদি কোনোবা ৰৈ চাই আছে এইখন ঠাইৰ পৰা যদি কোনোবাই চাই আছে কি দেখিছে ৰেডাল এই ফলৰ পৰা ডটেড লাইন মানে এইটো বিন্দুৰ পৰা অহা নিচিনা দেখা পাইছে ইয়াৰ পৰা আৰু এনেকৈ এডাল ৰে এনেকৈ এইফালে উভতি গৈছে একদম পুৰা লম্ব দিশত গৈছে আকৌ লম্ব দিশতে উভতি আহিছে আৰু উভতি আহোতে কোনোবা যদি চাই থাকে দেখা পাইছে ৰেডাল এইফালৰ পৰা ওলাই অহাৰ নিচিনা যেটো আমি সাধাৰণতে দেখা পাওঁ আৰু এডাল ৰে এনেকৈ এইফালে যেনিবা গৈছে এখন দেখাইছে উভতি গৈছে কোনোবা ইয়াৰ পৰা যদি চাই ইয়াৰ পৰা ওলাই অহাৰ নিচিনা লাগে তাৰ মানে এ নামৰ বিন্দুটোৰ পৰা এ নামৰ পইণ্টৰ পৰা যি তিনডাল ৰে ওলাই গৈছে বা ৰশ্মি ওলাই গৈছে সেই তিনডাল প্ৰতিফলিত হয় আফটাৰ ৰিফ্লেকশ্যন দে ৰিটাৰ্ণ টু সাম আদাৰ ডাইৰেকশ্যন মানে উভতি আহিছে আৰু কোনোবাই যদি সেই উভতি অহা ডাইৰেকশ্যনৰ পৰা চাই কি দেখিব যে ৰে গিডাল এৰ পৰা অহা নাই এই ইৰ পৰা আহিছে তেনেকুৱা যেন দেখিব আৰু সেই ইটোৱে তেনেকৈ মানে তাৰ প্ৰতিবিম্ব এতিয়া ইয়াত যদি আমি চাওঁ এই বিৰ পৰা যদি চিৰ দূৰত্ব বি চি ইকুৱেল চি ডি এই দুটা সমান তাৰ মানে কি বুলি কওঁ যে লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান তাৰ দাপনখনৰ পৰা মিৰৰখনৰ পৰা অবজেক্টটো যিমান দূৰত আছে ইমেজটো সিমান দূৰতে আছে এটো ইন কেছ অফ প্লেন মিৰৰ হয় তাৰ পিছতে ইয়াত তুমি দেখিছা h নট এটা বস্তু দেখিছা h নট আৰু এটা আছে h i বা h o হৈছে হাইট অফ অবজেক্ট বা লক্ষ্য বস্তুৰ উচ্চতা কিমান ওখ আৰু h i মানে হৈছে হাইট অফ ইমেজ বা প্ৰতিবিম্বৰ উচ্চতা কিমান ওখ আৰু ইমেজৰ পৰা দেখা পোৱা যায় দুইটা সমান h o আৰু h i দুইটা সমান গতিকে আমি কি গম পালো যে সমতল দাপনৰ সৃষ্টি হোৱা প্ৰতিবিম্বৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতা দুইটা সমান হয় তেনেকৈ প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্ব দুইটা সমান হয় তাৰ মানে লক্ষ্য বস্তুটো দাপনখনৰ পৰা যিমান আগত থাকে প্ৰতিবিম্বটো দাপনখনৰ পৰা সিমান পিছত থাকে আৰু এটো দেখিছা লক্ষ্য বস্তুটো ওপৰলৈ মূৰ কৰি আছে আৰু প্ৰতিবিম্বটো ওপৰলৈ মূৰ কৰি কাৰণ সেডাল ওপৰলৈ দিয়া আছে এই ওপৰলৈ মূৰ কৰি থাকে তাক আমি কওঁ থিয় হলে আমি জেনেৰেলি গম পাওঁ এই ভাৰ্চুৱেল ইমেজ বা অসৎ প্ৰতিবিম্ব মনত ৰাখিবা যিবিলাক সৎ হয় সৎবিলাক সদায় ওলোটা হয় সৎ প্ৰতিবিম্ববিলাক ওলোটা বা ভাৰ্টিকেলি ইনভাৰ্টেড আৰু যিবিলাক অসৎ হয় সেই অসৎবিলাক সদায় থিয় হয় গতিকে এইকেইটা তোমালোকে গম পালা ইয়াৰ উপৰি আৰু এটা কনচেপ্ট আছে সেইটো হৈছে পাৰ্শ্বীয় বিলম্বন বা লেটাৰেল ইনভাৰ্জন গতিকে সেইটো জানিবৰ কাৰণে আমি এইখিনি আকৌ আঁতৰ কৰি লওঁ
এইখন তোমালোকে চোৱা এইটো ছবিখন চাই নিশ্চয় গম পাইছা পাৰ্শ্ব বিলম্বন কি ইয়াত চোৱা এখন দাপোন বা আইনাৰ সন্মুখত এইটো মই নিজকে ভাবি লোৱা নিজে মই যেনিবা মই থিয় হৈ আছো আইনাখনৰ সন্মুখত মই যদি সোঁ হাতখন দাঙি দিওঁ সিফালে আইনাত যিটো প্ৰতিবিম্বৰ সৃষ্টি হৈছে সেইটো বাওঁ হাতখন দাঙি দিয়াৰ নিচিনা হয় অৰ্থাৎ আমি সোঁ ফালটোক বাওঁ ফালে কওঁ এতিয়া এই ওলোটা বা বিলম্বন হোৱাটো যিটো ওলোটা হোৱা এইটো আমি থিয়কে এইটো ওলোটা হোৱা দুই ধৰণৰ আছে এটা পাৰ্শ্বীয় মানে এনেকুৱা হয় পাৰ্শ্বীয় ওলোটা হয় আৰু যেটো ইটো উল্টা হয় তাত কি হয় যদি এটো উপৰমুখে থাকে কিন্তু তলমুখে থাকিব এই ধৰণৰ উল্টা এটা আছে আৰু এই ধৰণৰ উল্টা এটা আছে কিন্তু সমতল দাপনৰ ক্ষেত্ৰত এইটো নঘটে কিন্তু এইটো ঘটে যে সোঁহাতখন বাওঁহাতখন সোঁহাত নিচিনা দেখা পোৱা যায় আৰু এনেকুৱা কাৰণতে এম্বুলেন্স যেটো শব্দটো সেইটো গাড়ীবিলাকত উল্টাকে লিখা থাকে তোমালোকে নিশ্চয় দেখিছা সেইটো কেনেকুৱা হয় এখন ইমেজ আছে এইটো চোৱা দেখিছা ইয়াত এখন এম্বুলেন্স ইয়াত আখৰটো কেনেকৈ লিখা আছে ইয়াত উল্টাকৈ লিখা আছে ইয়াত চোৱা কেনেকৈ লিখা আছে এম্বুলেন্সটো চিধা চাইড এইটো সন্মুখৰ ফালৰ পৰা এনেকৈ লিখা আছে কিন্তু এইখন এখন বেলেগ গাড়ী যিখন গাড়ী কোনোবাই চলাই আছে তেওঁলোকৰ যদি ৰিয়াৰ ভিউ মিৰৰ বুলি কওঁ পিছফালে চোৱা এখন দাপোন ড্ৰাইভাৰজনৰ কাষত এনেকুৱা থাকে সেইখনত কি দেখা পোৱা গৈছে চিধাকে দেখা পোৱা গৈছে এইটো তো সেইটো উল্টাকে লিখা কাৰণটো হ'ল কি এইটোৱে পাৰ্শ্ব বিলম্বন ইয়াৰ উল্টাকে লিখা কাৰণ হ'ল কি তাতে কোনোবা যদি আগৰ গাড়ী ড্ৰাইভাৰে দেখা পায় যাতে উল্টাকে এনেকৈ চিধাকে দেখা পায় আৰু কাৰণ এম্বুলেন্সবিলাকক ইমাৰ্জেঞ্চি থাকে গতিকে কোনো পেচেণ্ট যদি আছে যাতে তেওঁ গাড়ীখন মানে কাষ কৰি বা চাইড কৰি পিছৰ গাড়ীখন যাতে পাৰ হ'বলৈ দিয়ে এম্বুলেন্সখন যাতে পাৰ হ'বলৈ দিয়ে সেইকাৰণে তেনেকৈ লিখা থাকে পঢ়ি শুদ্ধকৈ খেলিমেলি নহওক বুলি আৰু কিন্তু এনেকৈ এম্বুলেন্স দেখিলেও চিনি পাওঁ আমি এনেকৈ লিখা কাৰণটো হ'ল কি যাতে খেলিমেলি নহয় আৰু মানে যাতে অসুবিধা নহয় সময় নষ্ট নহয় গাড়ীখন যাতে আগফালে পাৰ হৈ যায় কিন্তু আমাৰ জেনেৰেলি ইণ্ডিয়ান চিভিক চেন্সত সেইটো আমাৰ খুব কম থাকে আমি এম্বুলেন্সবোৰ পিছফালে ৰাখি থওঁ ট্ৰেফিক জামে হওক বা কোনোবা কেতিয়াবা এনেকুৱা হয় খুব VIP কনভয় হ'লেও কেতিয়াবা দেখিবা তোমালোকে VIP কনভয়ত এম্বুলেন্স ফচি থকা দেখা পোৱা যায় হয় আমাৰ ইয়াত এইবিলাক হৈ থকা ঘটনা দেখো কেতিয়াবা দুৰ্ভাগ্যজনক আৰু যি হওক তোমালোকক মই সমতল দাপনৰ বিষয়ে এইখিনি কথা ক'লো আৰু নিশ্চয় তোমালোকে বুজি পালা বা যিকেইটা আমি কথা ডিছকাছ কৰিলোঁ পাৰ্শ্ব বিলম্বনৰ পৰা আৰম্ভ কৰি ইয়াৰ আমাৰ যিটো পিছৰ ক্লাছ হ'ব তাত আমি তোমালোকক গোলাকাৰ দাপনৰ বিষয়ে কিছু আভাস দিয়াৰ চেষ্টা কৰিম গোলাকাৰ দাপন কি হয় তাৰ প্ৰকাৰ কি আৰু তাত কি মানে কি তাত বিশেষ টাৰ্ম আছে সেইবিলাক কি হয় আমি জানিবলৈ চেষ্টা কৰিম ক্লাছ 7 অলপমান হয়তো অনুপ্ৰেৰিত আছিলে আমি জানাৰ চেষ্টা কৰিম গতিকে আজি ক্লাছ আমি এটা সামৰিছোঁ ধন্যবাদ